এগৰাকী যুৱতী বা মহিলা অত্যন্ত কামাতুৰ। এজন পুৰুষে কিছু ইমপ্ৰেছ কৰিলেই এগৰাকী যুৱতী বা মহিলাই নিজৰ সমস্ত দেহৰ সকলো দি দিয়ে। এনেধৰণৰ এক মানসিকতা একাংশৰ মনত গঢ় লৈ উঠাত সহায় কৰিছে বিভিন্ন মাধ্যমত সাধাৰণতে প্ৰচলিত হৈ থকা কিছুমান বিজ্ঞাপনে। কলিকতাত শেহতীয়াকৈ সংঘটিত হোৱা কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। সুপ্ৰিম কোৰ্টে শেহতীয়াকৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। কিন্তু বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত ওলোৱা খবৰ অনুসৰি আৰজি কৰ মহাবিদ্যালয়ত বহু দিনৰ পৰা চলি আছিল কিছুমান কুকৰ্ম। এইখন মহাবিদ্যালয় এটা সময়ত বোলে অশ্লীল ছবি নিৰ্মাণৰ এক কাৰখানালৈ ৰূপান্তৰিত হৈছিল। ঠিক সেইদৰে হস্পিটেলখনত চলি আছিল অবৈধ ঔষধ ক্ৰয় বিক্ৰয়ৰ এক ডাঙৰ বজাৰ। এই ঘটনাই এতিয়া চিকিৎসা মহাবিদ্যালয়খনৰ বহু কেতবোৰ ৰহস্য উদ্ঘাটন কৰিব যে সেয়া নিশ্চিত। পোহৰলৈ আহিব এই মহাবিদ্যালয়খনৰ বহুতো অলিখিত পৃষ্ঠাৰ জীয়া কাহিনী। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আমি পূৰ্বৰ ভিডিঅ'ত বহুখিনি কথা আপোনালোকৰ মাজত কৈছোঁ। আমি যে ইতিমধ্যে উল্লেখ কৰিছোঁ যে মহিলাসকল কামাতুৰ, পুৰুষে অতি সহজে তেওঁলোকক ইমপ্ৰেছ কৰিব পাৰে আৰু এবাৰ ইমপ্ৰেছ হৈ গ'লেই মহিলা বা যুৱতীগৰাকীয়ে নিজৰ সকলো দি দিয়ে। কিয় কৈছোঁ আজি এই কথা আমি এতিয়া ক'ব বিচাৰিছোঁ। এজন শিশুৰ পৰা এজন বৃদ্ধলৈকে যেতিয়া টেলিভিশ্যনৰ সন্মুখত বহি থাকে, এনে কিছুমান বিজ্ঞাপন আহে যিসমূহ বিজ্ঞাপনে আমাক এই কথাটো ক'বলৈকে, এই কথাটো ভাবিবলৈকে যেন বাধ্য কৰাইছে যে এগৰাকী মহিলা, এগৰাকী যুৱতী অত্যন্ত কামাতুৰ। এজন পুৰুষে অতি সহজে তেওঁলোকক ইমপ্ৰেছ কৰিব পাৰে আৰু ইমপ্ৰেছ কৰিলেই নিজৰ দেহৰ সমস্ত দি দিয়ে এগৰাকী যুৱতী বা এগৰাকী মহিলাই। অক্ষয় কুমাৰে ডলাৰৰ এটা গেঞ্জিৰ বিজ্ঞাপন দিছে। ডলাৰৰ গেঞ্জিটো পৰিধান কৰি অক্ষয় কুমাৰ দৌৰি গৈছে। পিছে পিছে এগৰাকী যুৱতীয়ে খেদি আহিছে আৰু এটা সময়ত অক্ষয় কুমাৰক বহুকেইগৰাকী যুৱতীয়ে হেঁচা মাৰি ধৰিছে, কাৰণ অক্ষয় কুমাৰে সেই ডলাৰৰ গেঞ্জিটো পৰিধান কৰি আছে আৰু সেই গেঞ্জিটো পৰিধান কৰি থকাৰ বাবেই অক্ষয় কুমাৰৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ পৰিছে যে অক্ষয় কুমাৰক সমস্ত দি দিবলৈও এই যুৱতীসকলে কুণ্ঠাবোধ কৰা নাই। কেটৰিনা কাইফে কেডবেৰী ডেইৰী মিল্কৰ এটা চিল্ক চকলেট খাইছে আৰু চিল্ক চকলেটটো তেওঁ এনেধৰণে খাইছে, ওঠৰ পৰা তেওঁৰ বাহুলৈকে সেয়া বিয়পি আহিছে। আলিয়া ভাটে মাজা খাই আছে। মাজাৰ টোপাল আলিয়া ভাটৰ ওঠত, আলিয়া ভাটৰ থুতৰিত, আলিয়া ভাটৰ বাহুত পৰিছে। কেৱল এয়াই নে, এনেধৰণৰ বহু বিজ্ঞাপন আছে যিসমূহ বিজ্ঞাপনত আমি দেখিবলৈ পাইছোঁ, ক'বলৈ বেয়া লাগে, মেকমেনৰ আণ্ডাৰৱেৰৰ এডভাৰটাইজ দিছে আৰু সেই আণ্ডাৰপেণ্টত হাত ভৰাই এগৰাকী ছোৱালীয়ে পজ দিয়াইছে। আৰু এনেধৰণৰ বিজ্ঞাপনে একাংশ মানুহৰ মনত ব্যাপক ৰূপত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এনেধৰণৰ এক মানসিকতা গঢ় লৈ উঠিছে যে যুৱতী বা মহিলাসকল সঁচাকৈয়ে পণ্য সামগ্ৰীৰ দৰে, অতি সহজে এগৰাকী যুৱতী বা মহিলাক আকৰ্ষিত কৰি পেলাব পাৰি। কিছুদিন পূৰ্বে দিল্লীৰ নিৰ্ভয়া কাণ্ড আৰু এতিয়া কলকাতাৰ এইগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছে। কিন্তু কিমান দিনলৈ? আৰু মাত্ৰ কেইদিনমান। ইয়াতকৈ যেতিয়া কোনোবা এটা ডাঙৰ নিউজ আহি যাব, এই কথা তল পৰি গুচি যাব আৰু আমিও পাহৰি থাকিম সময়ৰ সোঁতত। এনেধৰণৰ ঘটনা আমাৰ দেশত প্ৰায় সদায় ঘটি থকাৰ দৰে। কিছুমান কথা পোহৰলৈ আহে, কিছুমান কথা পোহৰলৈ নাহে। আনহাতে পিতৃ মাতৃয়েও নিজৰ আত্মসন্মানৰ স্বাৰ্থত কিছুমান কথা নিজেই গাপ দি থয়, সমাজৰ ভয়ত নিজেই গাপ দি থয়। কিন্তু যিসমূহ কথা পোহৰলৈ আহে সেইসমূহক লৈ আমাৰ দেশ উত্তাল হৈ পৰে। কিছুদিনলৈ আমি সকলোৱে প্ৰটেষ্ট কৰোঁ, কিন্তু ইয়াৰ পাছত কি হয়, আমি কিমান দূৰলৈকে এইখিনি কথা চিন্তা কৰি থাকোঁ সেয়া আমি সকলোৱে জানো, আপুনিও জানে, ময়ো জানো। আটাইতকৈ লজ্জাজনক কথাটো এইটোৱেই, যিদিনা কলিকতাত এই ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছিল, সেইদিনা ভাৰতবৰ্ষত বিগত 24 ঘণ্টাৰ ভিতৰত পৰ্ণ ছাইটত সৰ্বাধিক চাৰ্জ হৈছিল এইগৰাকী যুৱতীৰ ৰেপ কৰা ভিডিঅ'। গতিকে ভাবি চাওক, একাংশ লোকৰ মানসিকতা কিমান তলৰ পৰ্যায়লৈ গুচি গৈছে। আৰু যে চাৰ্জ কৰিছে তাত কিন্তু অসমো অন্যতম। আৰু এটা কথা উল্লেখ কৰোঁ, এইটো একেবাৰে গোপন সত্য, যি কথা আপুনিও জানে, ময়ো জানো। ভাৰতবৰ্ষত বৰ্তমান পৰ্ণ ছাইটসমূহ নিষিদ্ধ, কিন্তু ইণ্টাৰনেটৰ এই সময়ত
বহু পৰ্ণ ছাইট আজিও উপলব্ধ। আৰু এই পৰ্ণ ছাইটসমূহত আপুনিও জানে ময়ো জানো এনেধৰণে দেখুওৱা হয় যে এগৰাকী যুৱতী এজন যুৱকে অতি সহজে ইমপ্ৰেছ কৰি পেলাব পাৰে। আৰু যদিও প্ৰথম অৱস্থাত এগৰাকী যুৱতী ইমপ্ৰেছ নহয়, কিন্তু লাহে লাহে সেই যুৱতীগৰাকী সেই পুৰুষজনৰ সৈতে ইণ্টিমেট চিন কৰিবলৈ অতি সহজে আগ্ৰহী হৈ পৰে। আৰু এইবিলাক চিনৰ প্ৰভাৱ ক'ৰবাত নহয় ক'ৰবাত একাংশ মানুহৰ মনৰ মাজত সোমাই পৰে। ফলত এই লোকসকলে এগৰাকী ছোৱালীক স্পৰ্শ কৰিবলৈ বা এগৰাকী যুৱতীক অশ্লীল প্ৰস্তাৱ দিবলৈ কুণ্ঠাবোধ নকৰে। ভাবে পৰ্ণ ছাইটত এনেদৰেই দেখুৱাইছে, গতিকে এনেকুৱাই হ'ব। আৰু তাৰ পৰৱৰ্তী সময়ত কি হৈ যায়, এয়া এই ঘটনাটোৱেই অন্যতম প্ৰমাণ। এতিয়া এক স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আমি ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে এগৰাকী যুৱতী বা মহিলা অত্যন্ত কামাতুৰ। এজন পুৰুষে অতি সহজে এগৰাকী যুৱতীক ইমপ্ৰেছ কৰি পেলাব পাৰে, আৰু ইমপ্ৰেছ কৰিলে যুৱতী বা মহিলাগৰাকীয়ে নিজৰ সমস্ত দি দিব পাৰে। এই কথাটো আমাৰ কথা নহয়, একাংশ বিজ্ঞাপনে যি এই ষ্টেৰিঅ'টাইপ এক ধাৰণা আমাৰ সমাজত সৃষ্টি কৰি থৈছে, এই কথাখিনি উদ্ধৃতি দিবৰ বাবেহে এই কথাখিনি ক'বলগীয়া হৈছে। গতিকে আমাৰ মানসিকতা আমি সলনি কৰিব লাগিব। মহিলাৰ সুৰক্ষা, মহিলাৰ নিৰাপত্তা কিমান প্ৰয়োজন সেয়া আমি সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল। লগতে এনেধৰণৰ যিসমূহ বিজ্ঞাপন আছে, যিসমূহ বিজ্ঞাপনে এগৰাকী মহিলাক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰিছে, এইসমূহ বিজ্ঞাপন কিমান দূৰলৈকে গ্ৰহণযোগ্য সেই কথাও আমি বিচাৰ বিশ্লেষণ কৰি চাবৰ সময় হ'ল। আৰু দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।